फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। सो आज भिडिओत आमी जे एनसीईआरटी मैथमेटिक्स क्लास 11 चैप्टर नम्बर 5 तो स्टार्ट करिम। सो चैप्टर नम्बर 5 आछे जे कमप्लेक्स नम्बर्स एंड क्वाड्रेटिक इकुएशन्स अर्थात जटिल संख्या और द्विघात समीकरण। तुम्हारे क्लास 10 द्विघात समीकৰণৰ বিষয়ে পাই আইছা, সকলোৱে পাই আইছা যে দ্বিঘাত সমীকৰণ কি নাইবা কোনবিলাক সমীকৰণত দ্বিঘাত সমীকৰণ বুলি কোৱা হয় সেইবিলাক তোমালোকে পাই আইছা আৰু এইটো বিষয়ে মই পাছত এইটো ডিসকাস কৰিম। सो आज आमी एटू भिडिओ एक्चुअली एटूर ऊपर डिसकास करिम जे कमप्लेक्स नम्बर्स माने कि नाइबा जटिल संख्या माने कि जे कोनबिलाक संख्याक जटिल संख्या बुली कोৱা হয়। तुम्हालोके क्लास 11 चैप्टर नम्बर 4 लैके एतेले की संख्यार विषय पाइ आइसा। तुम्हालोके स्वाभाविक संख्यार विषय पाइसा, तार पिছত पूर्ण संख्या, अखंड संख्या, परिमेय संख्या, अपरिमेय संख्या, वास्तव संख्या, मौलिक संख्या, यौगिक संख्या এই সকলোবিলাক সংখ্যাৰ विषय तुम्हालोके पाइ आइसा। स्वाभाविक संख्या की बुली कोৱা হয় नेचुरल नम्बर्स और स्वाभाविक संख्याक कैपिटल एन रे बुझा है और कोनबिलाक संख्याक स्वाभाविक संख्या बुली कोৱা হয় जिबिलाक संख्या 1 ৰ পৰা स्टार्ट হৈ একেবাৰে অসীম হৈ যায় অৰ্থাৎ 1 2 3 আপ টু ডট ইনফিনিটি সেইবোৰ সংখ্যাকে কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বুলি কোৱা হয় আৰু স্বাভাৱিক সংখ্যাক ক্যাপিটাল এন ৰে বুঝা হয়। এটা স্বাভাৱিক সংখ্যাৰ পাছত কি আহে পূৰ্ণ সংখ্যাক হোল নাম্বাৰস বুলি কোৱা হয় আৰু পূৰ্ণ সংখ্যাক ডব্লিউ ৰে বুঝা হয়। এটা কোনবিলাক সংখ্যাক पूर्ण संख्या বুলি কোৱা হয় আমি যদি স্বাভাৱিক সংখ্যা এটাৰ লগত 0 এটা এড কৰি দিও তেন্তে যেটো সংখ্যা গঠন হ'ব হেতু হল পূर्ण সংখ্যা অৰ্থাৎ পূर्ण সংখ্যাটো 0 পৰা আৰম্ভ হয় মানে এনেকুৱা যে 0 1 2 3 4 আপ টু ইনফিনিটি এইবোৰ সংখ্যাকে পূर्ण সংখ্যা বুলি কোৱা হয় আৰু পূर्ण সংখ্যাক ক্যাপিটাল ডব্লিউ ৰে বুজা হয়। পূर्ण সংখ্যাৰ পাছত কি আহে পূर्ण সংখ্যাৰ পাছত আহে ইন্টিজাৰ তাৰ মানে অখণ্ড সংখ্যা। এটা অখণ্ড সংখ্যাক আই ৰে বুজা হয় নাইবা কেতিয়াবা জেড ৰে বুজা হয়। अखंड संख्याक आई रे बुझा है नाइबा जेड रे बुझा है। এটা सा কোনবিলাক সংখ্যাক অখণ্ড সংখ্যা বুলি কোৱা হয় এইবিলাক সংখ্যাক অখণ্ড সংখ্যা বুলি কোৱা হয় যে 0 প্লাস মাইনাস 1 তাৰ পিছত প্লাস মাইনাস 2 প্লাস মাইনাস 3 আপ টু ডট ইনফিনিটি এই সকলোবোৰ সংখ্যাক ইন্টিজাৰ বুলি কোৱা হয় অৰ্থাৎ অখণ্ড সংখ্যা বুলি কোৱা হয় আৰু অখণ্ড সংখ্যাক ক্যাপিটাল জেড নাইবা আই ৰে বুঝা হয়। সো আৰু অখণ্ড সংখ্যাৰ পাছত কি পৰিমেয় সংখ্যা কিউ ৰে বুঝা হয় অৰ্থাৎ ৰেশনাল নাম্বার। परिमेय संख्याक रेशनल नम्बर বুলি কোৱা হয় আৰু পৰিমেয় সংখ্যাক কিউ ৰে বুজা হয়। এটা চোৱা যে কোনবিলাক সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয় যে যিবিলাক সংখ্যাক আমি p বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি যত p কিউ হল অখণ্ড সংখ্যা যে p, q belongs to i p কিউ অখণ্ড সংখ্যা আৰু q not equal to 0 ইয়াতে q ৰ মানটো 0 হ'ব নোৱাৰে। তাৰমানে যিবিলাক সংখ্যাক আমি p বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি যত p কিউ অখণ্ড সংখ্যা আৰু q not equal to 0 সেইবিলাক সংখ্যাকে পৰিমেয় সংখ্যা বুলি কোৱা হয়। एग्जांपल যেনেকুৱা 2/3 এটা পৰিমেয় সংখ্যা নাইবা 3/2 এটা পৰিমেয় সংখ্যা -2/3 এটা পৰিমেয় সংখ্যা নাইবা যে -1/2 এটা পৰিমেয় সংখ্যা সেনেকুৱা আৰু অসীম আছে এই সকলো সংখ্যা কি পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ পাছত কি অপৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাক কিউ ড্যাশেৰে বুজা হয় অর্থাৎ ইরেশনাল নাম্বার। পৰিমেয় সংখ্যাক কোৱা হয় ইরেশনাল নাম্বার আৰু ইরেশনাল নাম্বাৰক কিউ ড্যাশেৰে বুজা হয়। এটা চা কোনবিলাক সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয় যে যিবিলাক সংখ্যাক আমি p বাই কিউ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি যত p কিউ হল অখণ্ড সংখ্যা আৰু q not equal to 0 তাৰ মানে যিবোৰ সংখ্যাক আমি p বাই কিউ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি যত p কিউ অখণ্ড সংখ্যা আৰু q not equal to 0 সেইবোৰ সংখ্যাকে অপৰিমেয় সংখ্যা বুলি কোৱা হয়। एग्जांपल যেনেকুৱা পাই হল এটা অপৰিমেয় সংখ্যা তাৰ পিছত √2 এটা অপৰিমেয় সংখ্যা তাৰ পিছত √3 এটা অপৰিমেয় সংখ্যা √5 এটা অপৰিমেয় সংখ্যা √6 তাৰ পিছত √7 √8 √10 √11 এনেকুৱা অসীম আছে আৰু এই সকলোবোৰ সংখ্যাকে অপৰিমেয় সংখ্যা বুলি কোৱা হয়। ইয়াতে চোৱা √4 টো নাহে √4 টো কিয় নাহে কাৰণ চোৱা √4 মানে 4 ৰ বৰ্গমূল কি 4 ৰ বৰ্গমূল হল 2 আৰু চোৱা 2 ক মই এনেকৈ লিখিব পাৰো যে 2 হৰণ 1 পাৰো নে নাই পাৰো তাৰ মানে 2 ক p বাই কিউ আৰ্হিত লিখিছো যত p কিউ দুটাই হল অখণ্ড সংখ্যা ইয়াতে 2 এটা অখণ্ড সংখ্যা 1 এটা অখণ্ড সংখ্যা আৰু ইয়াতে q not equal to 0 1 to 0 সমান নহয় হয়নে গতিকে √4 টো এটা অপৰিমেয় সংখ্যা নহব সেইকাৰণে ইয়াতে √4 টো লেখা নাই লিখিছো ইয়াতে √4 টো লিখা নাই তাৰমানে কাৰণ √4 ৰ বৰ্গমূল হল 2 আৰু 2 ক মই p বাই কিউ আৰ্হিত লিখিব পাৰি আৰু চা যিবোৰ সংখ্যাক মই p বাই কিউ আৰ্হিত লিখিব পাৰি সেইবোৰ সংখ্যাকে পৰিমেয় সংখ্যা বুলি কোৱা হয় সেইকাৰণে ইয়াতে 4 টো লোৱা নহয়। গতিকে কিউ ড্যাশত কি আহিব তেনেহলে পাই আহিব √2 √3 √5 √6 √7 এনেকৈ আৰু কিমান আছে অসীম আছে। সো এইবোৰ সংখ্যাকে অপৰিমেয় সংখ্যা বুলি কোৱা হয় অৰ্থাৎ যিবিলাক সংখ্যাক আমি p বাই কিউ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি যত p কিউ অখণ্ড সংখ্যা আৰু q not equal to 0 সেইবোৰ সংখ্যাকে অপৰিমেয় সংখ্যা বুলি কোৱা হয়। অপৰিমেয় সংখ্যাৰ পাছত কি আহে ৰিয়েল নাম্বাৰস অৰ্থাৎ বাস্তৱ সংখ্যা। এটা চা কোনবিলাক সংখ্যাক বাস্তৱ সংখ্যা বুলি কোৱা হয় সিম্পলি আমি এনেকৈ লিখিব পাৰি যে
পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা এই দুটা সংখ্যা মিলি যিবিলাক সংখ্যাৰ সৃষ্টি হয় সেইবিলাক সংখ্যাকে বাস্তৱ সংখ্যা বুলি কোৱা হয়। এনেকৈ লিখিব পাৰি যে কিউ প্লাছ কিউ ডেশ, যে আৰ ইকুৱেল টু কিউ প্লাছ কিউ ডেশ, অৰ্থাৎ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা মিলি বাস্তৱ সংখ্যাৰ সৃষ্টি হয়। এটা চা বাস্তৱ সংখ্যাৰ এক্সাম্পল যেনেকুৱা 1.5 এটা বাস্তৱ সংখ্যা, -0.5 এটা বাস্তৱ সংখ্যা, √2 এটা বাস্তৱ সংখ্যা, √3 এটা বাস্তৱ সংখ্যা, 2/3 এটা বাস্তৱ সংখ্যা, 1 এটা বাস্তৱ সংখ্যা, 2 এটা বাস্তৱ সংখ্যা, এনেকুৱা √10 এটা বাস্তৱ সংখ্যা। সো এনেকুৱা কিমান আছে অসীম আছে নাইবা -2/5 এটা বাস্তৱ সংখ্যা, -2/3 এটা বাস্তৱ সংখ্যা নাইবা -10/2 এটা বাস্তৱ সংখ্যা। তাৰ মানে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা মিলি বাস্তৱ সংখ্যাৰ সৃষ্টি হয়। সো আৰু বাস্তৱ সংখ্যাৰ অসীম আছে, তাৰমানে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা মিলি যিবোৰ সংখ্যাৰ সৃষ্টি হয় সেইবিলাক সংখ্যাকে বাস্তৱ সংখ্যা বুলি কোৱা হয়। সব এইখিনি তোমালোকে পাই আহিছা। ইয়াৰ আগৰ ক্লাছটো তোমালোকে পাই আহিছা, ক্লাছ 10 লৈকে মানে ক্লাছ 11 চেপ্টাৰ নম্বৰ 4 লৈকে তোমালোকে এইকেইটা সংখ্যাৰ বিষয়ে পাই আহিছা। সো ইয়াৰ পাছত কি মৌলিক সংখ্যা, সব মৌলিক সংখ্যাৰ বিষয়ে পাই আহিছা তোমালোকে। মৌলিক সংখ্যাক পি ৰে বুজা হয়, যে প্ৰাইম নাম্বাৰ। কোনবিলাক সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয়? যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই, সেইবিলাক সংখ্যাকে মৌলিক সংখ্যা বুলি কোৱা হয়। যেনেকুৱা যে 2 3 5 7 11 13 17 19 তাৰপিছত 23 এইবোৰ হ'ল মৌলিক সংখ্যা। এইবিলাক সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয়, অৰ্থাৎ যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই, সেইবিলাক সংখ্যাকে মৌলিক সংখ্যা বুলি কোৱা হয়। সো এইবিলাক সংখ্যাৰ বিষয়ে তোমালোকে পাই আহিছা। সো এতিয়ালৈকে তোমালোকে এইবিলাক সংখ্যাৰ বিষয়ে পাই আহিছানে? যে √(-2), √(-3), √(-4), √(-5), √(-6) নাইবা √(-7 এনেকুৱা আৰু আছে। এইবিলাক সংখ্যাৰ বিষয়ে তোমালোকে পাইছানে এতিয়ালৈ? এইবিলাক সংখ্যাৰ বিষয়ে তোমালোকে পোৱা নাই। তাৰমানে ৰুটৰ ভিতৰত এই নিগেটিভ সাইন থকা সংখ্যাকেইটা তোমালোকে এতিয়ালৈ পোৱা নাই। চোৱা ইয়াতে যিকেইটা পাইছা, চোৱা ৰুটৰ ভিতৰত যিকেইটা সংখ্যা আছে গোটেইকেইটাৰ আগত কি আছে? প্লাছ আছে। গোটেইকেইটাৰ আগত প্লাছ সাইন আছে, কিন্তু ইয়াতে চোৱা যিকেইটা সংখ্যা আছে গোটেইকেইটাৰ আগত কি আছে? নিগেটিভ সাইন আছে। চোৱা এতিয়ালৈকে তোমালোকে কিন্তু এইবিলাক সংখ্যাৰ বিষয়ে পোৱা নাই। কিন্তু এইটো চেপ্টাৰত তাৰমানে এইবিলাক সংখ্যাৰ এটা নাম দিছে, যে যিবিলাক সংখ্যা তাৰমানে ৰুটৰ ভিতৰত থাকিব আৰু যিবিলাক সংখ্যাৰ আগত নিগেটিভ সাইন থাকিব। তাৰমানে যিবিলাক সংখ্যা যে ৰুটৰ ভিতৰত নিগেটিভ সাইন লৈ থাকিব সেইবোৰ সংখ্যাৰ এটা নাম দিছে এইটো চেপ্টাৰত। এইবোৰ সংখ্যাক কোৱা হয় ইমাজিনাৰী নাম্বাৰ, অৰ্থাৎ কাল্পনিক সংখ্যা। কি বুলি কোৱা হয়? ইমাজিনাৰী নাম্বাৰ, অৰ্থাৎ কাল্পনিক সংখ্যা। এইবোৰ সংখ্যা কি বুলি কোৱা হয়? ইমাজিনাৰী নাম্বাৰ, অৰ্থাৎ কাল্পনিক সংখ্যা। √(-2), √(-3), √(-4), √(-5 এনেকৈ তাৰমানে ৰুটৰ ভিতৰত যদি কোনোবা এটা সংখ্যাৰ আগত মাইনাছ সাইন থাকে তেন্তে সেইবিলাক সংখ্যাক ইমাজিনাৰী নাম্বাৰ বুলি কোৱা হয়। এটা চোৱা ইয়াতে কিমান আছে? √(-2), চোৱা √(-2), চোৱা √(-2)ক মই এনেকৈ লিখিব পাৰোঁনে যে -1 × 2 পাৰোঁনে নাই? চোৱা -2ক মই এনেকৈ লিখিব পাৰোঁনে? -1 × 2 পাৰোঁ, কাৰণ -1 × 2 গ'লে কিমান আহিব? -2 আহিব। গতিকে √(-2)ক মই এনেকৈ লিখিব পাৰোঁ। চোৱা তোমালোকে ক্লাছ 10ত এইটো সূত্ৰ পাইছা সকলোৱে, যে √(a × b, √(a × b দিয়া থাকিলে কি হয়? প্ৰথমতে ৰুটটো এৰ ওপৰত গুচি যায়, আকৌ এই ৰুট বিৰ ওপৰত গুচি যায়। √(a × b দিয়া থাকিলে কি হয়? যে √(a × √(b)। সো একেদৰে চোৱা ইয়াতে কি আছে? √(-1 × 2, অৰ্থাৎ এৰ ঠাইত আছে -1 আৰু বি ঠাইত আছে 2। গতিকে ৰুটটো কি হ'ব? -1ৰ ওপৰত গুচি যাব, গতিকে √(-1) ইনটু আকৌ এই ৰুটটো 2ৰ ওপৰত গুচি যাব, গতিকে √(2) ইকুৱেল টু। এতিয়া চোৱা ইয়াতে কিমান পালো আমি? √(-1). চোৱা এইটো চেপ্টাৰত এই √(-1)ৰ এটা নাম দিছে, তাক কোৱা হয় আয়তা, IOTA, আৰু ইয়াক আইৰে বুজা হয়। আয়তাক আইৰে বুজা হয় আৰু এই আইৰ ভ্যালুটো হ'ল √(-1). এই √(-1)ৰ এটা নাম দিছে, তাৰ নামটো দিছে কি আয়তা। √(-1)ক আয়তা বুলি কোৱা হয় আৰু ইয়াক সিম্পলি আইৰে বুজা হয়, অৰ্থাৎ I = √(-1) বুলি লিখা হয়। সো ইয়াতে আমি আইৰ ঠাই মানে √(-1)ৰ ঠাইত আইটো বহাই দিম, যেহেতু আই মানে হ'ল √(-1), আৰু এইখিনি তোমালোকে সদায় মনত ৰাখিবা যে আইৰ ভ্যালু হ'ল √(-1). গতিকে I √(-1) মানে হ'ল আই, ইয়াত আইটো বহাই দিলো, ইনটু আছে √2 ইকুৱেল টু কিমান হ'ব? I√2। চোৱা ইয়াতে √(-2) মানে কি হ'ল? I√2। চোৱা ইয়াতে এই √2ৰ লগত আই এটা পূৰণ হৈ আছে, সেইকাৰণে এইটো সংখ্যাক ইমাজিনাৰী নাম্বাৰ বুলি কোৱা হয়, অৰ্থাৎ কাল্পনিক সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ যিবিলাক সংখ্যা ৰুটৰ ভিতৰত থাকিব আৰু যিবিলাক সংখ্যাৰ আগত নিগেটিভ সাইন থাকিব, মানে যিবিলাক সংখ্যা ৰুটৰ ভিতৰত নিগেটিভ সাইন লৈ থাকিব এইবোৰ সংখ্যাকে ইমাজিনাৰী নাম্বাৰ বুলি কোৱা হয়।
ঠিক তেনেদৰে ইয়াতে যদি মই ৰুট অভাৰ -3 টো কনসিডাৰ কৰো চোৱা ইয়াতে মই ৰুট অভাৰ -3 টো কনসিডাৰ কৰিলো চোৱা ৰুট অভাৰ -3 ক এনেকৈ লিখিব পাৰো যে ৰুট অভাৰ -1 * 3 পাৰো এনেকৈ লিখিবলৈ পাৰো এতিয়া এই ৰুট সাইনটো কি হ'ব ৰুট টু -1 ৰ ওপৰত গুচি যাব আকৌ ৰুট টু 3 ৰ ওপৰত গুচি যাব এটা চা আমি জাস্ট পালো যে i = কিমান হয় ৰুট অভাৰ -1 গতিকে আমি ৰুট অভাৰ -1 অৰ্থাৎ i টো বহাই দিম গতিকে i * √3 = কিমান হ'ব i √3 চা ইয়াতে √3 লগত কি আহিছে i আহিছে গতিকে এইটো সংখ্যা কি বুলি কোৱা হ'ব ইমাজিনাৰী নাম্বাৰ বুলি কোৱা হ'ব গতিকে কোন বিলাক সংখ্যা কি ইমাজিনাৰী নাম্বাৰ বুলি কোৱা হয় যে যিবিলাক সংখ্যা ৰুটৰ ভিতৰত নিগেটিভ সাইন লৈ থাকিব সেইবোৰ সংখ্যাকে ইমাজিনাৰী নাম্বাৰ বুলি কোৱা হয় অৰ্থাৎ কাল্পনিক সংখ্যা বুলি কোৱা হয় এটা চা আমি ইয়াতে পালো যে i ৰ মানটো কিমান ৰুট অভাৰ -1 এটা চা আমি যদি দুই মুৰে স্কয়াৰ কৰি দেও যে i স্কয়াৰ = কিমান হ'ব ৰুট অভাৰ -1 হোল স্কয়াৰ দুই মুৰে আমি স্কয়াৰ কৰি দিলো সো ইমপ্লাইজ দ্যাট i স্কয়াৰ = কিমান হ'ব সো এতিয়া এই ৰুট আৰু স্কয়াৰ কেনসেল কৰি অনলি কিমান থাকিব -1 গতিকে i স্কয়াৰৰ বুলি কিমান i স্কয়াৰ = হল -1 সো এইখিনি মনত ৰাখিবা যে i তোমালোকে এইখিনি মনত ৰাখিবা যে i = হয় ৰুট অভাৰ -1 আৰু i স্কয়াৰ = হল -1 সো এইখিনি মনত ৰাখিবা এটা বুজি পালা যে কোন বিলাক সংখ্যাক ইমাজিনাৰী নাম্বাৰ বুলি কোৱা হয় তাৰ মানে যিবিলাক সংখ্যা ৰুটৰ ভিতৰত নিগেটিভ সাইন লৈ থাকিব সেইবোৰ সংখ্যাকে ইমাজিনাৰী নাম্বাৰ বুলি কোৱা হয় এটা চা কমপ্লেক্স নাম্বাৰ মানে কি নাইবা জটিল সংখ্যা মানে কি নাইবা কোন বিলাক সংখ্যাক জটিল সংখ্যা বুলি কোৱা হয় চা কমপ্লেক্স নাম্বাৰ মানে কি নাইবা কোন বিলাক সংখ্যাক জটিল সংখ্যা বুলি কোৱা হয় চা তাৰ মানে ইয়াৰ ডেফিনেশনটো হল এনেকৈ তাৰ মানে আমি যদি ইমাজিনাৰী নাম্বাৰ এটাৰ লগত ৰিয়েল নাম্বাৰ এটা প্লাস কৰি দিও তেন্তে যেটো সংখ্যা গঠন হ'ব তাকে কমপ্লেক্স নাম্বাৰ বুলি কোৱা হয় নাইবা জটিল সংখ্যা বুলি কোৱা হয় তাৰ মানে আমি যদি কাল্পনিক সংখ্যা এটাৰ লগত বাস্তৱ সংখ্যা এটা প্লাস কৰি দিও তেন্তে যেটো সংখ্যা গঠন হ'ব সেই সংখ্যাটোকে কমপ্লেক্স নাম্বাৰ অৰ্থাৎ জটিল সংখ্যা বুলি কোৱা হ'ব যেনেকুৱা চা ইয়াতে এটো ললো এটো হল এটা কাল্পনিক সংখ্যা যে i √3 এটা কি কাল্পনিক সংখ্যা এটা যদি এই কাল্পনিক সংখ্যা এটাৰ লগত বাস্তৱ সংখ্যা এটা প্লাস কৰি দিও ধৰা মই ইয়াতে বাস্তৱ সংখ্যাটো -2 ললো -2 লৈছো তেন্তে ইয়াতে যেটো সংখ্যা গঠন হৈছে ইয়াকে কমপ্লেক্স নাম্বাৰ বুলি কোৱা হ'ব ইয়াতে -2 + i √3 এটো হল এটা কমপ্লেক্স নাম্বাৰ অৰ্থাৎ জটিল সংখ্যা তাৰ মানে জটিল সংখ্যাৰ ডেফিনেশনটো হল এনেকুৱা জটিল সংখ্যা ক্যাপিটেল Z ৰে বুজা হয় জটিল সংখ্যা ক্যাপিটেল Z ৰে বুজা হয় জটিল সংখ্যাৰ ডেফিনেশন দিয়া হয় এনেকৈ যদি কোনো এটা সংখ্যাৰ আকাৰ এনেকুৱা হয় যে a + ib যত তাৰ মানে হুৱেৰ যে যত ab হল রিয়েল নাম্বারস অর্থাৎ ab হল বাস্তব সংখ্যা যে ab বিলংস টু r তেন্তে সেইবিলাক সংখ্যাকে জটিল সংখ্যা বুলি কোৱা হয় অর্থাৎ যদি কোনো এটা সংখ্যাৰ আকাৰ এনেকুৱা হয় যে z = a + ib যত ab হল বাস্তব সংখ্যা তেন্তে সেই সংখ্যাটোকে জটিল সংখ্যা বুলি কোৱা হয় ইয়াতে চোৱা যেটো সংখ্যা আহিছে সেই সংখ্যাটো এটো নিচিনা আহিছে a + ib নিচিনা আহিছে ইয়াতে a ঠাইত আছে -2 এটা বাস্তব সংখ্যা আৰু b ঠাইত আছে কিমান √3 এটো এটা বাস্তব সংখ্যা তার মানে ইমাজিনারি নাম্বার আর হল বাস্তব সংখ্যা এই দুটা মিলি কি সংখ্যার সৃষ্টি হয় কমপ্লেক্স নাম্বাৰৰ সৃষ্টি হয় মানে জটিল সংখ্যাৰ সৃষ্টি হয় যেনেকুৱা ধৰা ইয়াতে এটা কাল্পনিক সংখ্যা কনসিডাৰ কৰিলে যে i √2 এটো এটা কাল্পনিক সংখ্যা এতিয়া এই কাল্পনিক সংখ্যাৰ লগত যদি এটা বাস্তব সংখ্যা প্লাস কৰি দিও ধৰা বাস্তব সংখ্যাটো মই ইয়াতে 1 লৈছো তেন্তে ইয়াতে যেটো সংখ্যাৰ গঠন হৈছে ইয়াকে এটা কমপ্লেক্স নাম্বাৰ বুলি কোৱা হ'ব নাইবা জটিল সংখ্যা বুলি কোৱা হ'ব সো ইয়াতে যেটো সংখ্যা আইছে সো এটোৰ আকাৰ কিন্তু কি হৈছে a + ib আহিছে হয়নে a + ib আকাৰত আহিছে যত a মানে হল 1 আৰু b মানে হল √2 সো এটো কন্ডিশন স্যাটিসফাই কৰিলে তাৰমানে যিবিলাক সংখ্যাৰ আকাৰ a + ib হ'ব সেইবিলাক সংখ্যাকে জটিল সংখ্যা বুলি কোৱা হয় এটা তোমালোকে কেইটামান জটিল সংখ্যাৰ एग्जांपल দিব পাৰিবানে নিশ্চয় পাৰিবা যেনেকুৱা ধৰা যে 5 + 2i এটো এটা জটিল সংখ্যা নাইবা যে 3 + i3 সো এটো এটা জটিল সংখ্যা এটা সো ইয়াতে i2 পাছত দিছো আৰু ইয়াতে i2 আগত দিছো সো i2 তুমি আগত দিব পাৰা পাছত দিব পাৰা এটা কোনো ম্যাটাৰ নকৰে মানে i2 তুমি যদি 3 ৰ পাছত দিয়া তথাপি হ'ব নাইবা যদি 3 ৰ আগত দিয়া তথাপি হ'ব গতিকে এটো এটা জটিল সংখ্যা এটো এটা জটিল সংখ্যা তাৰ পিছত যে 5 + 3i এটা জটিল সংখ্যা নাইবা -10 - 10i এটো এটা জটিল সংখ্যা এটা তোমালোকে এটো খুদিব পাৰা যে -10i এটো জটিল সংখ্যা কেনেকৈ হল কাৰণ জটিল সংখ্যাৰ আকাৰটো হল এনেকুৱা আছে a + ib কিন্তু ইয়াতে যেটো সংখ্যা আছে এই সংখ্যাটো এটো আকাৰত নাই a + ib আকাৰত নাই কিন্তু এটো কিয় জটিল সংখ্যা হ'ব চোৱা এটো এটা জটিল সংখ্যা হ'ব কি হ'ব চোৱা কাৰণ ইয়াতে কিমান আছে -10 - 10i চোৱা এটো মই এনেকৈ লিখিব পাৰো যে -10 প্লাস i * -10 চোৱাচোন এইখিনিক মই এনেকৈ লিখিব পাৰো নে চোৱা -10 ঠিক আছে
প্লাস আর মাইনাসত কি হব মাইনাস হব 10 ইনটু আই মানে 10 আই হৈ যাব গতিকে ইয়াক মই এনেকৈ লিখো বাৰু এটা চোৱা ইয়াতে যেটো সংখ্যা আছে ইয়াৰ আকাৰটো এনেকৈ হৈছে যে a প্লাস ib হৈছে নে হৈছে যত a মানে কিমান a মানে হল -10 আৰু b মানে হল -10 দুটা হল বাস্তৱ সংখ্যা চোৱা গতিকে এইটো কন্ডিশন স্যাটিসফাই কৰিলে যে z = a প্লাস ib চোৱা ইয়াতে a প্লাস ib আহিছে a মানে হল -10 b মানে হল -10 গতিকে -10 এইটো এটা কি হ'ব জটিল সংখ্যা হ'ব গতিকে কোনবিলাক সংখ্যাক জটিল সংখ্যা বুলি কোৱা হয় যে আমি যদি ইমাজিনাৰী নাম্বাৰ এটাৰ লগত অৰ্থাৎ কাল্পনিক সংখ্যা এটাৰ লগত যদি আমি বাস্তৱ সংখ্যা এটা যোগ কৰি দিও তেন্তে যেটো সংখ্যাৰ গঠন হ'ব সেইবোৰ সংখ্যাকে কমপ্লেক্স নাম্বাৰ বুলি কোৱা হয় অৰ্থাৎ জটিল সংখ্যা বুলি কোৱা হয় এটা তোমালোকে বুজি পালা যে কোনবিলাক সংখ্যাক জটিল সংখ্যা বুলি কোৱা হয় সা ইয়াতে এটো জটিল সংখ্যা কনসিডাৰ কৰিলো যে z = 5 + 2i ইয়াতে এটো জটিল সংখ্যা কনসিডাৰ কৰিলো ইয়াতে চা i টু কাৰ লগত পূৰণ হৈ আছে 2 লগত গতিকে এই 2 কহব ইমাজিনাৰী পাৰ্ট কি কহব ইমাজিনাৰী পাৰ্ট অৰ্থাৎ কাল্পনিক অংশ আৰু ইয়াতে চা 5 ৰ লগত i টু পূৰণ হৈ আছে নে নাই গতিকে এইটো হল এটা বাস্তৱ অংশ 5 ক কহব বাস্তৱ অংশ আৰু 2 কহব কাল্পনিক অংশ কাৰণ 2 লগত i টু পূৰণ হৈ আছে সেই কাৰণে 2 কহব কাল্পনিক অংশ 5 ৰ লগত কোনো i আছে নে নাই গতিকে 5 ক কহব বাস্তৱ অংশ আৰু ইয়াক লিখা হ'ব এনেকৈ যে r e z তাৰ মানে ৰিয়েল পাৰ্ট ইন z অৰ্থাৎ এই z জটিল সংখ্যাটো থকা বাস্তৱ অংশ সো এই জটিল সংখ্যাটো থকা বাস্তৱ অংশটো কি আছে 5 গতিকে r e z = হ'ব 5 আৰু এই জটিল সংখ্যাটো থকা কাল্পনিক অংশ কি আছে 2 আছে সো ইয়াক লিখা হ'ব এনেকৈ যে ইমাজিনাৰী পাৰ্ট ইন z তাৰ মানে i am z ইয়াক সিম্পলি এনেকৈ লিখা হয় যে i am z তাৰ মানে ইমাজিনাৰী পাৰ্ট ইন z অৰ্থাৎ এই z জটিল সংখ্যাটোত থকা ইমাজিনাৰী পাৰ্ট অৰ্থাৎ কাল্পনিক অংশ চা এইটো জটিল সংখ্যাটোত কি কাল্পনিক অংশ আছে 2 the 2 হল কাল্পনিক অংশ যদি এটো এটা জটিল সংখ্যা কনসিডার কৰো যে r = ধৰা এটো ললো যে -10 প্লাস i * -10 এটো এটা জটিল সংখ্যা কনসিডার কৰিলো তেন্তে ইয়াতে ৰিয়েল পাৰ্টটো কি আছে তাৰ মানে i নথকা পাৰ্টটো হল কি ৰিয়েল পাৰ্ট আৰু i থকা পাৰ্ট কিনি হল ইমাজিনাৰী পাৰ্ট গতিকে ইয়াতে কি হ'ব তেনেহলে যে r e z ৰিয়েল পাৰ্ট ইন z = হ'ব কি -10 আৰু ইমাজিনাৰী পাৰ্ট ইন z অৰ্থাৎ i am z = কিমান হ'ব -10 ইয়াতে ৰিয়েল পাৰ্টটো -10 দি আছে আৰু ইমাজিনাৰী পাৰ্টটো -10 দি আছে যেতিয়া ইমাজিনাৰী পাৰ্টখন লিখিবা তেতিয়া i টো দিব নালাগে i ৰ লগত যিখিনি পূৰণ হৈ থাকিব জাস্ট সেইখিনি লিখিব লাগে মানে গুটেখিনি লিখিব নালাগে ইয়াতে 2i আছে এইখিনি টোটাল মিল হল ইমাজিনাৰী নাম্বাৰ কিন্তু আমাক ইয়াতে কি লাগে ইমাজিনাৰী পাৰ্ট লাগে অৰ্থাৎ ইমাজিনাৰী মানে কাল্পনিক অংশখিনি লাগে সেইকাৰণে ইয়াতে 2 লিখিছো i টো কেতিয়াও নিদিবা মানে ইমাজিনাৰী পাৰ্ট যেতিয়া লিখিবা তেতিয়া i লগত যিখিনি দিয়া থাকিব পূৰণ সেইখিনি লিখিবা i টো কেতিয়াও নিলিখিবা সো এটা যদি তোমালোকক এটা জটিল সংখ্যা দিয়া থাকে আৰু হেতু জটিল সংখ্যা যদি ৰিয়েল পাৰ্ট আৰু ইমাজিনাৰী পাৰ্ট যদি উলিয়াবলৈ দিয়ে তেন্তে নিশ্চয় পাৰিবা তাৰমানে এটা জটিল সংখ্যা দি তোমালোকক যদি বাস্তৱ অংশ আৰু কাল্পনিক অংশখিনি উলিয়াবলৈ দিয়ে তেন্তে নিশ্চয় উলিয়াব পাৰিবা সো কোনবিলাক সংখ্যা কমপ্লেক্স নাম্বাৰ বুলি কোৱা হয় যে আমি যদি ইমাজিনাৰী নাম্বাৰ এটাৰ লগত ৰিয়েল নাম্বাৰ এটা প্লাস কৰি দিও তেন্তে যেটো সংখ্যাৰ গঠন হ'ব তাকে কমপ্লেক্স নাম্বাৰ বুলি কোৱা হয় নাইবা আমি এনেকৈ ক'ব পাৰি যিবিলাক সংখ্যাৰ আকাৰ a + ib যত a হল বাস্তৱ সংখ্যা সেইবোৰ সংখ্যাকে কমপ্লেক্স নাম্বাৰ বুলি কোৱা হয় অৰ্থাৎ জটিল সংখ্যা বুলি কোৱা হয় সো এইখিনি হল জটিল সংখ্যা এতিয়া আমি চাম যে দুটা জটিল সংখ্যা কেনেকৈ যোগ কৰা হয় এতিয়া চোৱা যে দুটা জটিল সংখ্যা কেনেদৰে যোগ কৰা হয় ধৰা আমি এটা জটিল সংখ্যা কনসিডাৰ কৰিলো যে z = 5 + 3i এটো এটা জটিল সংখ্যা কনসিডাৰ কৰিলো আৰু z2 = ললো যে 2 + i ইয়াতে দুটা জটিল সংখ্যা কনসিডাৰ কৰিলো যে z1 = 5 + 3i আৰু z2 = ললো 2 + i এতিয়া ধৰা এই দুটা প্লাস কৰিব লাগে এই দুটা জটিল সংখ্যা প্লাস কৰিব লাগে যে z1 + z2 = সা z1 ৰ ভ্যালু কিমান যে 5 + 3i গতিকে 5 + 3i + z2 মানে হল 2 + i = এটা ব্ৰেকেট 2 উঠাই দিয়া যে 5 + 3i + 2 + i কি কৰিব লাগে এই দুটা জটিল সংখ্যা প্লাস কৰিব লাগে সো আমি কি কৰিম যে ৰিয়েল পাৰ্ট আৰু ৰিয়েল পাৰ্ট বাস্তৱ অংশখিনি একলগ কৰিম আৰু কাল্পনিক অংশখিনি একলগ কৰিম তাৰ মানে i থকা পাৰ্টখিনি একলগ কৰিম আৰু i নথকা পাৰ্টখিনি একলগ কৰিম সো 5 ৰ লগত i নাই 2 ৰ লগতো i নাই গতিকে এই দুটা আমি একলগ কৰিম গতিকে 5 2 ৰ আগত প্লাস আছে গতিকে 5 + 2 এই দুটা একলগ কৰিলো আৰু 3 ৰ লগত i আছে আৰু সিঙ্গেলত i আছে গতিকে এই দুটা আমি একলগ কৰিম গতিকে 3i + i = কিমান হ'ব 5 + 2 মানে 7 + 3i + i মানে 4i সো
আমি কি করছি ইয়াতে দুটা জটিল সংখ্যা প্লাস করছো, গতিকে যেতিয়া আমি দুটা জটিল সংখ্যা প্লাস কৰিম তেতিয়া আমি কি পাম, এটা জটিল সংখ্যাই পাম। আৰু জটিল সংখ্যাটোৰ আকাৰ কেনেকুৱা হয়, a প্লাছ ib হয়নে? জটিল সংখ্যাৰ আকাৰটো কেনেকুৱা হয়, a প্লাছ ib হয়। ইয়াতে চোৱা 4ৰ পাছত আইটো আছে, মই কৈছি তোমালোকক আইটো আগত থাকিব পাছত থকা কোনো মেটাৰ নকৰে, আইটো আগতে থাকিব পাৰে নাইবা পাছতো থাকিব পাৰে। চোৱা ইয়াতে আমি এই দুটা জটিল সংখ্যা প্লাস কৰিছো, প্লাস কৰি কি পাইছো, এটা জটিল সংখ্যাই পাইছো, যত a মানে হল 7 b মানে হল 4। সো এতিয়া যদি তোমালোকক যিকোনো দুটা জটিল সংখ্যা দিয়া থাকে আৰু সেই দুটা যদি প্লাস কৰিব লাগে নিশ্চয় পাৰিবা। তাৰমানে আমি নৰ্মেলি যেনেকুৱা প্লাস কৰো আৰু জটিল সংখ্যাৰ যোগ সেম, খালি কি কৰিব লাগে, আই থকা পাৰ্টখিনি একেলগ কৰিব লাগে আৰু আই নথকা পাৰ্টখিনি একেলগ কৰিব লাগে। সেই দ্বাৰা আমাক আৰু দুটা জটিল সংখ্যা দিয়া আছে যে z3 = 10 - 10i, এইটো এটা জটিল সংখ্যা দিয়া আছে। আৰু ধৰা দিয়া আছে যে z4 = যে -4 + 2i। এটা ধৰা এই দুটা জটিল সংখ্যা আমাক প্লাস কৰিব লাগে যে z3 + z4 = কিমান হ'ব, যে z3 + z4 কৰিলে কিমান হ'ব। চোৱা z3 মানে কি, z3 মানে হল এইখিনি যে -10 - 10i প্লাস কৰিব লাগে কি z4, গতিকে z4 ত কিমান আছে -4 + 2i। এটা এই দুটা জটিল সংখ্যা প্লাস কৰিব লাগে। সো প্ৰথমতে আমি ব্ৰেকেটটো উঠাই দিম যে -10 - 10i প্লাস আৰু মাইনাসত -4 প্লাস আৰু প্লাসত +2i। এটা কি কৰিম যে i নথকা পাৰ্টখিনি একেলগ কৰিম আৰু i থকা পাৰ্টখিনি একেলগ কৰিম, গতিকে -10 ৰ লগত i নাই, -4 ৰ লগত i নাই, গতিকে এই দুটা আমি একেলগ কৰিম, গতিকে -10 - 4 আৰু i থকা পাৰ্টখিনি একেলগ কৰিম। চোৱা i আছে কাৰ কাৰ লগত, 10 ৰ লগত i আছে আৰু 2 ৰ লগত i আছে, গতিকে -10i + 2i। সো ইকুৱেল টু -10 - 4 কিমান হ'ব, -14। ইয়াতে কিমান হ'ব 2i - 10i, তাৰ মানে -8i হৈ যাব হয়নে। সো এইটো লাইনক এনেকৈ লিখিব পাৰো যে -14 + i * -8। এইটো লাইনক এনেকৈ লিখিব পাৰো নে নাই, পাৰো। -14 প্লাস আৰু মাইনাসত -8 * i মানে 8i। চোৱা ইয়াৰ আকাৰটো কি আছে, a + ib আকাৰত আহিছে নে নাই, আহিছে। তাৰ মানে যেতিয়াই আমি দুটা জটিল সংখ্যা প্লাস কৰিম তেতিয়া এটা জটিল সংখ্যা আহিব, আৰু জটিল সংখ্যাটোৰ ফৰ্ম সদায় কি থাকিব, a + ib। চোৱা ইয়াতে যেটো জটিল সংখ্যা আছে সেই জটিল সংখ্যাটো কোন আকাৰত আহিছে, a + ib আকাৰত আহিছে। এটা যদি তোমালোকক দুটা জটিল সংখ্যা দিয়া থাকে আৰু সেই দুটা জটিল সংখ্যা যদি প্লাস কৰিব লাগে তেন্তে তোমালোকে নিশ্চয় পাৰিবা। এটা চোৱা দুটা জটিল সংখ্যাৰ বিয়োগ, অৰ্থাৎ দুটা জটিল সংখ্যা কেনেদৰে বিয়োগ কৰা হয়, যে সাবট্ৰেকশন অফ টু কমপ্লেক্স নাম্বাৰস। এতিয়া চোৱা যে দুটা জটিল সংখ্যা কেনেদৰে বিয়োগ কৰা হয়। সে ধৰা আমাক এটা জটিল সংখ্যা দিয়া আছে যে z1 = 2 + 3i, এইটো এটা জটিল সংখ্যা দিয়া আছে। আৰু ধৰা আৰু এটা জটিল সংখ্যা দিয়া আছে যে z2 = যে 4 + 2i, এই দুটা জটিল সংখ্যা দিয়া আছে। এতিয়া z1 ৰ পৰা z2 বিয়োগ কৰিব লাগে, যে z1 - z2। সো আমি কি কৰি আছো, ইয়াতে কি কৰি আছো, z1 ৰ পৰা z2 বিয়োগ কৰি আছো, গতিকে z1 ৰ ভ্যালু কিমান, z1 মানে হল 2 + 3i, গতিকে 2 + 3i মাইনাস বিয়োগ কৰি আছো, কাক বিয়োগ কৰি আছো, z2 মানে হল 4 + 2i, গতিকে 4 + 2i ইকুৱেল টু কিমান হ'ব, এটা ব্ৰেকেটটো উঠাই দিয়া, গতিকে 2 + 3i 2 + 3i এটা মাইনাসৰে পূৰণ কৰি দিয়া এইখিনি, গতিকে -4 প্লাস আৰু মাইনাসত মাইনাস কি হ'ব 2i, গতিকে 2 + 3i -4 - 2i। এটা আমি কি কৰিম যে i থকা পাৰ্টখিনি একেলগ কৰিম আৰু i নথকা পাৰ্টখিনি একেলগ কৰিম, গতিকে 2 - 4 + 3i - 2i। সো ইকুৱেল টু 2 - 4 মানে -2 প্লাস 3i - 2i মানে +i। হৈ গ'ল এনসাৰটো, হৈ গ'ল। তাৰমানে কি কৰি আছো, এটা জটিল সংখ্যাৰ পৰা আন এটা জটিল সংখ্যা বিয়োগ কৰি আছো, গতিকে যেটো সংখ্যা আহিব সেইটো এটা জটিল সংখ্যা আহিব। চোৱা ইয়াতে এইটো এটা জটিল সংখ্যা আহিছে, কাৰণ এই আকাৰটো কি হৈছে, a + ib হৈছে নে নাই, হৈছে। চোৱা -2 + i কেনেকৈ লিখিব পাৰো, যে -2 + i * 1, পাৰো নে নাই, পাৰো। যাৰ আকাৰটো কি হ'ল এতিয়া a + ib হৈছে, যত a মানে কি, a মানে হল -2 আৰু b মানে হল 1, হৈ গ'ল। মই বেলেগ এটা এক্সাম্পল লৈছো, ধৰা z3 = এইটো দিয়া আছে যে 10 + 2i, আৰু ধৰা z4 = দিয়া আছে এইটো যে -8 - 5i। এতিয়া ধৰা z3 ৰ পৰা z4 টো বিয়োগ কৰিব লাগে, যে z3 - z4 কৰিলে কিমান আহিব। চোৱা z3 মানে কি, z3 মানে হল 10 + 2i, গতিকে 10 + 2i বিয়োগ কৰিব লাগে কি z4 মানে হল -8 - 5i ইকুৱেল টু কি হ'ব, যে এটা ব্ৰেকেটখিনি উঠাই দিয়া, গতিকে 10 + 2i, এটা মাইনাসৰে এইখিনি পূৰণ কৰি দিয়া, গতিকে মাইনাসৰ মাইনাসত +8, এটা a মাইনাসৰ মাইনাসত প্লাস কিমান হ'ব 5i। এটা i থকা পাৰ্টখিনি একেলগ কৰা আৰু i নথকা পাৰ্টখিনি একেলগ কৰা, গতিকে 10 + 8 এই দুটা একেলগ কৰিম আৰু
2i আৰু 5i এই দুটা ক্যালকুলেট কৰিম গতিকে 2i + 5i সো ইকুয়াল টু 10 + 8 মানে 18 + 2i + 5i মানে কিমান 7i হৈ গল আনসারটো সো এতিয়া যদি তোমালোকক দুটা জটিল সংখ্যা দিয়া থাকে আৰু সেই দুটা জটিল সংখ্যাক যদি বিয়োগ কৰিব লাগে এটাৰ পৰা যদি আনটোক বিয়োগ কৰিব লাগে তেন্তে নিশ্চয় পাৰিবা তোমালোকে সো এনেকৈ দুটা জটিল সংখ্যাক বিয়োগ কৰা হয় এতিয়া চোৱা যে দুটা জটিল সংখ্যাক কেনেদৰে পূৰণ কৰা হয় দুটা জটিল সংখ্যাক কেনেদৰে পূৰণ কৰা হয় সে ধৰা আমাক এইটো দি আছে যে z1 = 2 + 3i 2 + 3i আৰু ধৰা z2 = দি আছে এইটো যে 4 + 2i এটা ধৰা এই দুটাক পূৰণ কৰিব লাগে যে z1 * z2 কৰিব লাগে যে z1 * z2 কৰিব লাগে গতিকে z1 মানে কি z1 মানে হল 2 + 3i * z2 মানে কি z2 মানে হল 4 + 2i এতিয়া এই দুটাক পূৰণ কৰিব লাগে পূৰণটো কেনেকৈ কৰিম চোৱা আমাক যদি এনেকুৱা দিয়া থাকে যে x + y * a + b তেন্তে আমি এই দুটাক কেনেকৈ পূৰণ কৰো প্ৰথমতে x ক কি কৰো a লগত পূৰণ কৰো প্ৰথমতে x টো a লগত পূৰণ হয় গতিকে x a তাৰ পিছত কি হ'ব যে প্লাস এই x টো b লগত পূৰণ হ'ব ইয়াতে প্লাস আছে সেইকাৰণে প্লাসটো আহিছে তাৰ পিছত কি হয় x টো b লগত পূৰণ হয় গতিকে xb প্লাস তাৰ পিছত কি হয় y টো a লগত পূৰণ হয় গতিকে y a তাৰ পিছত হ'ব প্লাস y টো b লগত পূৰণ হয় এনেকুৱা কৰিব লাগে সো ইয়াতে ঠিক ইয়াৰ নিচিনা ইয়াতে আছে গতিকে 2 + 3i * আছে 4 + 2i প্ৰথমতে কি কৰিম 2 আৰু 4 পূৰণ কৰিম গতিকে 2 * 4 তাৰ পিছত কি কৰিম ইয়াতে প্লাস আছে সেইকাৰণে প্লাস দিলো তাৰ পিছত কি কৰিম 2 আৰু 2i এই দুটা পূৰণ কৰিম গতিকে 2 * 2i ইয়াতে প্লাস আছে গতিকে প্লাস আহিব এটা 3i আৰু 4 এই দুটা পূৰণ হ'ব গতিকে 3i * 4 প্লাস তাৰ পিছত কি হ'ব 3i * 2i এই দুটা প্লাস পূৰণ হৈ যাব গতিকে 3i * 2i পূৰণ হৈ গল ইকুয়াল টু 2 * 4 মানে কিমান 8 প্লাস 2 * 2i কিমান হ'ব 4i হ'ব দুটা পূৰণ হয় প্লাস 3i + 4 কিমান হ'ব 3 * 4 মানে 12 * i গতিকে 12i প্লাস 3 * 2 মানে 6 i * i মানে কি i স্কয়ার i * i কৰিলে কি হ'ব i স্কয়ার হৈ যাব ইকুয়াল টু 8 প্লাস 4i + 12i মানে কিমান 16i গতিকে 16i প্লাস কি মান আছে ইয়াতে 6 * i স্কয়ার অলপ আগতে আমি পাইছো কি পাইছো যে i স্কয়াৰৰ ভ্যালু হয় -1 পাইছোনে পাইছো এটো i স্কয়াৰৰ ভ্যালু -1 সো ইয়াতে আমি i স্কয়াৰ ঠাইত -1 বহাই দিম গতিকে -1 বহাই দিয়া ইকুয়াল টু 8 + 16i প্লাস আৰু মাইনাসত -6 * 1 মানে হল 6 গতিকে 8 এতে 8 ৰ পৰা 6 টো বিয়োগ কৰি দিয়া গতিকে 8 - 6 প্লাস হল 16i ইকুয়াল টু কিমান হ'ব 8 - 6 মানে +2 প্লাস 16i সো আমি দুটা জটিল সংখ্যা পূৰণ কৰিছো গতিকে যেটো ৰিজাল্ট আহিব হেতু এটা জটিল সংখ্যা আহিব সো এটা জটিল সংখ্যা আহিছে a + i ব্যাকৰণত আহিছে সো a মানে হল 2 আৰু b মানে হল 16 গতিকে এনেকৈ দুটা জটিল সংখ্যাক পূৰণ কৰা হয় এটা মই বেলেগ দুটা জটিল সংখ্যা কনসিডাৰ কৰিছো সে ধৰা z3 ইকুয়াল টু লৈছো এটো যে -4 - 3i এটো এটা জটিল সংখ্যা লৈছো আৰু z4 ইকুয়াল টু লৈছো যে -2 + 3i এটা ধৰা এই দুটা জটিল সংখ্যাক পূৰণ কৰিব লাগে যে z3 * z4 কৰিব লাগে কি হ'ব কি কৰিব লাগে z3 z4 কৰিব লাগে চোৱা z3 মানে কি z3 মানে হল -4 - 3i আৰু z4 মানে কি z4 মানে হল -2 + 3i এতিয়া এই দুটাক পূৰণ কৰিব লাগে সো প্ৰথমতে কি হ'ব -4 আৰু -2 এই দুটা পূৰণ হ'ব গতিকে -4 * -2 এই দুটা পূৰণ কৰি দিলো তাৰ পিছত ইয়াতে কি আছে প্লাস আছে আৰু ইয়াতে হল মাইনাস গতিকে এই প্লাস আৰু মাইনাসত হ'ব মাইনাস এতিয়া 4 গৈ 3i লগত পূৰণ হ'ব গতিকে 4 * 3i এইখিনি গল তাৰ পিছত এই দুটা কিন্তু বেলেগ -4 * -2i তাৰ পিছত আছে -4 * 3i তাৰ পিছত কি হ'ব এতিয়া এই মাইনাস আৰু মাইনাসত পূৰণ হৈ প্লাস হৈ যাব 3i * 2 এই দুটা পূৰণ হ'ব গতিকে 3i * 2 এটা a2 মাইনাস আৰু a2 প্লাস কি হ'ব মাইনাস হৈ যাব 3i * 3i হ'ব গতিকে 3i * 3i ইকুয়াল টু কিমান হ'ব মাইনাস আৰু মাইনাসত পূৰণ হৈ প্লাস হৈ যাব 4 * 2 মানে হল 8 মাইনাস 4 * 3 মানে হল 12 * i গতিকে 12i প্লাস কিমান হ'ব 3i * 2 3 * 2 মানে 6 * i গতিকে 6i মাইনাস 3 * 3 মানে হল 9 i * i মানে i স্কয়ার গতিকে 8 মাইনাস কিমান আছে ইয়াতে 12i প্লাস আছে 6i -9i স্কয়ার সো i স্কয়াৰৰ ভ্যালু কিমান -1 ইয়াতে বহাই দিয়া যে -1 ইকুয়াল টু যে 8 - 12i প্লাস 6i এটা a2 মাইনাস আৰু মাইনাসত পূৰণ হৈ প্লাস হৈ যাব 9 * 1 মানে 9 এটা কি কৰিম যে i থকা পাঠখিনি ক্যালকুলেট কৰিম আৰু i নথকা পাঠখিনি ক্যালকুলেট কৰিম গতিকে 8 + 9 এইটো ক্যালকুলেট কৰা আৰু এইটো ক্যালকুলেট কৰা যে প্লাস 6i - 12i গতিকে 8 + 9 মানে কিমান 17
6i পৰা 12i গলে -6i সো এইখিনি কেনেকৈ লিখিব পাৰো যে 17 প্লাস i * -6 এনেকৈ লিখিলে ভুল হ'ব নে নহয় ইকুয়াল টু কি আহিলে প্লাস i বেগত আইছে না নাই আইছে যত a মানে কিমান a মানে হল 17 b মানে হল -6 সো যেহেতু আমি ইয়াতে দুটা জটিল সংখ্যা পূরণ কৰি আছো গতিকে যেটো ৰিজাল্ট আহিব ৰিজাল্টটো এটা জটিল সংখ্যা আহিব আৰু জটিল সংখ্যাৰ ফৰ্মটো হদাই a2 a + ib সো যেটো ৰিজাল্ট আছে এটো কি আহিছে a + ib বেগত আইছে গতিকে এনে দৰে দুটা জটিল সংখ্যা পূরণ কৰা হয় এটা যদি তোমালোকক দুটা জটিল সংখ্যা দিয়া থাকে আৰু সেই দুটা জটিল সংখ্যা যদি পূরণ কৰিব লাগে তেনে নিশ্চয় পাৰিবা এটা সোয়া যে ডিভিজন অফ টু কমপ্লেক্স নাম্বারস অর্থাৎ দুটা জটিল সংখ্যার হরণ মানে দুটা জটিল সংখ্যা কেনে দৰে হরণ কৰা হয় সে ধৰা মই এটা জটিল সংখ্যা কনসিডার কৰিলো যে z1 = 2 + 3i এটো এটা জটিল সংখ্যা কনসিডার কৰিলো আৰু z2 = কনসিডার কৰিলো যে 4 + 2i ইয়াতে z1 = ললো 2 + 3i আৰু z2 = ললো 4 + 2i এটা ধৰা z1 ক z2 ৰে হৰণ কৰিব লাগে যে z1 হৰণ z2 = কিমান হ'ব সো z1 মানে কি z1 মানে হল 2 + 3i আৰু z2 মানে 4 + 2i হৰণ কৰা হল ইয়াতে z1 হৰণ z2 কৰি দিলো z1 মানে হল 2 + 3i আৰু z2 মানে হল 4 + 2i কিন্তু এনসারটো ইয়াতে হেক নহয় এনসারটো তুমি ইয়াতে ৰাখিব নোৱাৰা এনসারটো যদি ইমানখিনি থৈ হা তেনে সম্পূৰ্ণকৈ কাটি দিব এক্সামিনাৰে কাটি দিব এটো কাৰণ সোয়া জটিল সংখ্যা এটা সদায় কোনটো ফর্মত থাকে a + ib আকাৰত থাকে যেতিয়াই তুমি এটা জটিল সংখ্যা লিখিবা তেতিয়া তাৰ আকাৰটো সদায় a + ib আকাৰত আনিবই লাগিব সো ইয়াতে z1 হল এটা জটিল সংখ্যা z2 এটা জটিল সংখ্যা গতিকে z1 ক z2 ৰে হৰণ কৰিছো তাৰ মানে এটা জটিল সংখ্যাক আমি আন এটা জটিল সংখ্যাৰে হৰণ কৰি আছো গতিকে যেটো ৰিজাল্ট আহিব সেই ৰিজাল্টটো এটা কি আহিব জটিল সংখ্যা আহিব আৰু জটিল সংখ্যাৰ ফৰ্মটো হল এটো a + ib কিন্তু সোয়া ইয়াতে যেটো জটিল সংখ্যা আইছে এটো জানো a + ib আকাৰত আইছে এই জটিল সংখ্যাটো সোয়া a + ib আকাৰত আছে নে নাই গতিকে কি কৰিব লাগিব এইটো জটিল সংখ্যাক a + ib আকাৰত আনিব লাগিব তেতিয়াহে আমাৰ এনসারটো শুদ্ধ হ'ব গতিকে এইটো জটিল সংখ্যাক এতিয়া আমি a + ib আকাৰত আনিম সো এইটো জটিল সংখ্যাক আমি কেনেকৈ a + ib আকাৰত আনিম সো আমাক দিয়া আছে এইখিনি যে 2 + 3i হৰণ 4 + 2i কি কৰিব লাগে এইটো জটিল সংখ্যাক a + ib আকাৰত আনিব লাগে ইয়াৰ কাৰণে আমি কি কৰিম সো হৰত কি দিয়া আছে হৰত দিয়া আছে 4 + 2i এইখিনি দিয়া আছে আমি কি কৰিম ইয়াৰ এই মাজত যেটো চিন আছে মাজত প্লাস চিন আছে ইয়াৰ চিনৰ পৰিৱৰ্তন কৰিম মানে 4 - 2i কৰিম ইয়াক 4 - 2i কৰি ইয়াক লবৰ লগত পূৰণ কৰিম আৰু হৰৰ লগত পূৰণ কৰিম আমাক দিয়া আছে কি 4 + 2i গদে ইয়াৰ চিনৰ পৰিৱৰ্তন কৰা এই মাজত চিনৰ পৰিৱৰ্তন কৰা চিনৰ পৰিৱৰ্তন কৰিলে কি হ'ব যে 4 - 2i আৰু তলত হ'ব 4 - 2i সো 4 - 2i ৰে আমি লবৰ লগত পূৰণ কৰি দিলো হৰৰ লগত পূৰণ কৰি দিলো এতিয়া চাবা যেটো ৰিজাল্ট আহিব সেই ৰিজাল্টটো a + ib আকাৰত আহিব ইকুয়াল টু এটা তল দুটা পূরণ হৈ আছে গতিকে 4 + 2i * 4 - 2i এই দুটা পূরণ হৈ আছে আৰু ওপৰৰ দুটা পূৰণ হৈ আছে গতিকে 2 + 3i * 4 - 2i ইকুয়াল টু এটা সোয়া তোমালোকে এইটো সূত্ৰ আগতেই পাই আহিছা যে a² - b² মানে কি হয় যে a + b * a - b হয়নে সকলোৱে পাই আহিছা এইটো যে a² - b² মানে কি a + b * a - b এইটো সূত্ৰ সকলোৱে পাই আহিছা এটা চা তলত যিখিনি আহিছে মানে a + b * a - b আইছে নে আইছে যত a মানে হল 4 b মানে হল 2i গতিকে a + b * a - b গতিকে তেন্তে আমি ইয়াতে কোন সূত্ৰ ব্যৱহাৰ কৰিম সো a + b * a - b মানে কি a² - b² তাৰ মানে ইয়াতে আমি a² - b² সূত্ৰটো ব্যৱহাৰ কৰিম যত a মানে হল 4 গতিকে 4² হ'ব a² - b² b মানে হল 2i গতিকে 2i হোল স্কয়ার এটা উপৰত এইখিনি পূৰণ কৰি দিয়া উপৰত এইখিনি পূৰণ কৰিব লাগিব গতিকে প্ৰথমতে কি হ'ব 2 * 4 হ'ব 2 * 4 মানে 8 মাইনাস হ'ব 2 * 2i 2 * 2i মানে কি হ'ব 4i হৈ যাব প্লাস প্লাস কিমান হ'ব 3i * 4 3i * 4 কৰিলে কিমান হ'ব 12i প্লাস আৰু মাইনাসত মাইনাস কি হ'ব এতিয়া 3i * 2i গতিকে 3 * 2 মানে হল 6 i * i মানে হল i² গতিকে 6i² ইকুয়াল টু কিমান হ'ব এতিয়া 4² মানে হল 16 মাইনাস 2² মানে হল 4 এটা স্কয়ারটো i ৰ ওপৰত আহিব গতিকে i²। এটা ওপৰত কিমান থাকিব যে 8 - 4i প্লাস হ'ব 12i minus 6 into i² i² বলে কিমান i² মানে হল -1 গতিকে i² ঠাইত -1 বহাই দিয়া যেহেতু আমি জানো যে i² ইকুয়াল টু কি হয় -1 হয় গতিকে i² ঠাইত -1 বহাই দিলে ইয়াতে সো ইকুয়াল টু চা যে 16 - 4 into i² আছে i² ঠাইত -1 বহাই দিয়া গতিকে -1 ওপৰত কি থাকিব যে 8 - 4i plus 12i
এই মাইনাছৰ মাইনাছত পূৰণ হয় প্লাছ 6 * 6 মান 6 * 1 মানে 6 তলত কি হ'ব এতিয়া যে 16 মাইনাছৰ মাইনাছত প্লাছ 4 * 1 মানে 4 ওপৰত কি থাকিব যে 8 + 6 এই দুটা প্লাস করা 8 + 6 আৰু কি হ'ব যে 12i ৰ পৰা 4i টো বিক কৰি দিয়া গদে 12i - 4i ইকুৱেল টু কিমান হ'ব 16 + 4 মানে 20 আৰু 8 + 6 মানে হল কিমান 14 + 12i ৰ পৰা 8i গলে সরি 12i ৰ পৰা 4i গলে কিমান থাকে 8i এনসারটো আহি গল সো এটা সা যিকিন আইছে এইখিনি a + i বেকৰত আহিছে এটা আকৌ খুদিব পাৰা কেনেকৈ আহিলে সো 14 + 8i হৰণ 20 মানে কি তাৰ মানে 22 14 ৰ তলত হৰণ হ'ব গদিকে 14 হৰণ 20 আকৌ 828 i ৰ তলত হৰণ হ'ব গদি 8i হৰণ 20 ইকুৱেল টু 14/20 প্লাস সো এই আয়ক ইয়াতে লিখিম যে i * 8/20 এটা সা যেটো ৰিজাল্ট আইছে সেই ৰিজাল্টটো কি আইছে a + i বেকৰত আইছে যত a মানে কি a মানে হল 14/20 আৰু b মানে হল 8/20 সো কি কৈছিলো মই যেতিয়া এটা জটিল সংখ্যাক আন এটা জটিল সংখ্যাৰ হৰণ কৰিম তেতিয়া যেটো ৰিজাল্ট আইব সেই ৰিজাল্টটো a + i বেকৰত আহিব লাগিব সো ৰিজাল্টটো a + i বেকৰত আহিছে যদি ইয়াতে থৈ আহা হৰণ কৰি তেন্তে ভুল হ'ব কাৰণ ইয়াতে আমি থৈ আহিব নোৱাৰি কাৰণ এটা জটিল সংখ্যাৰ ফৰ্মটো হতে a + ib থাকে গতিকে যেতিয়ালৈ জটিল সংখ্যাটোৰ আকাৰ a + ib নাহে তেতিয়ালৈকে তুমি এই অংকটো মানে থৈ আহিব নোৱাৰা অংকটো কোনটো ফৰ্মত আনিব লাগিব a + i বেকৰত আনিব লাগিব এটা যদি আৰু দুটা জটিল সংখ্যা দিয়া থাকে আৰু সেই দুটা জটিল সংখ্যাক যদি হৰণ কৰিব লাগে তেন্তে নিশ্চয় পাৰিবা যে আমি এইখিনি জানো যে i = হয় √(-1) হয়নে অলপ আগতেই পালো এটো যে i = হয় √(-1) আৰু i² বুলি কিমান হয় i² ৰ ভ্যালু হয় -1 জাস্ট পালো এইখিনি আমি যে i ৰ ভ্যালু হল √(-1) আৰু i² ভ্যালু কিমান -1 এটা চোৱা আমাক যদি এই কেটাৰ ভ্যালু উলিয়াব লৈ দিয়ে যে i⁹ ৰ ভ্যালু কিমান হ'ব নাইবা i⁻20 ৰ ভ্যালু কিমান হ'ব নাইবা i⁻49 নাইবা i⁻−19 নাইবা যে i⁻23 এই কেটাৰ যদি ভ্যালু উলিয়াব দিয়ে কেনেকৈ উলিয়াবা আমি খালি এই দুটাৰ ভ্যালুহে জানো যে i ৰ ভ্যালু হল √(-1) আৰু i² ৰ ভ্যালু হল -1 যদি এই কেটাৰ ভ্যালু উলিয়াবলৈ দিয়ে তেন্তে কেনেকৈ উলিয়াবা এটো জানিব লাগিব নট অনলি এই কেটাই বেলেগো দিব পাৰে মানে i ৰ ভ্যালু 10 থাকিব পাৰে 11 13 14 100 থাকিব পাৰে 500 থাকিব পাৰে 1000 থাকিব পাৰে মই জাস্ট এই কেটা एग्जांपल লৈছো যে i⁹ সো i⁹ ৰ ভ্যালুটো কিমান হ'ব হেতু আমাক উলিয়াব লাগে যে i⁹ = হোৱাট সো তোমালোকে এইটো সূত্ৰ পাই আইছা যে x⁴ a * x⁴b দা থাকিলে যে x ৰ ওপৰত পাৱাৰ আছে a x ৰ ওপৰত পাৱাৰ আছে b তেন্তে ইকুৱেল টু কি হয় যে x⁴ a + b হয় তার মানে ভূমি দুটা যদি সেম থাকে তেন্তে পাওয়ার দুটা প্লাস হয়ে যায় দুটারে ভূমি সেম আছে ইয়াতেও x আছে ইয়াতেও x আছে গতি দুটা x মিলি এটা x আই গেছে আর উপরত পাওয়ার দুটা প্লাস হয়ে গেছে তার মানে ভূমি দুটা যদি সেম থাকে তেন্তে পাওয়ার দুটা প্লাস হয়ে যায় এটা চোৱা আমাকে ইয়াতে কিমান দি আছে i⁹ এটো দি আছে চোৱা i⁹ ক এনেকৈ লিখিব পাৰো যে i⁸ i পাৰোনে পাৰো চোৱা ইয়াতে ভূমি দুটা সেম আছে গতিকে পাওয়ার দুটা প্লাস হয়ে যাব ইয়াতে পাওয়ার হল 8 ইয়াতে হল 1 8 + 1 মানে কিমান 9 এই আগতে আহিব গতিকে i⁹ ক এই হিসাবে মই লিখিব পাৰো যে i⁸ i তার মানে মূল অক্ষৰটো কি চোৱা মূল লক্ষ্য হল এইটো তার মানে i ৰ পাওয়ার যিমানেই নাথাকক কিয় তাক মই সদায় i² ৰ লগত ৰিলেট কৰি লিখিম লক্ষ্যটো কি যে i ৰ পাওয়ার যিমানেই দিয়া নাথাকক কিয় i ৰ পাওয়ার যদি 1000 দিয়া থাকে তেন্তে মূল লক্ষ্য এটাই থাকিব হেতু হল কি যে এই 1000 ক মানে i² ৰ লগত ৰিলেট কৰি লিখা সো ইয়াতে i⁹ আছে গতি i⁹ ক এনেকৈ লিখিব পাৰো যে i⁸ i এটা চা i⁸ ক এনেকৈ লিখিব পাৰো যে i² ⁴ পাৰোনে নাই পাৰো যেতিয়াই পাওয়াৰৰ ওপৰত পাওয়ার থাকে যেতিয়াই পাওয়াৰৰ ওপৰত পাওয়ার থাকে তেতিয়া পাওয়ার দুটা পূৰণ হৈ যায় গতিকে i ৰ ওপৰত পাওয়ার আছে 2 তাৰ ওপৰত পাওয়ার আছে 4 4 * 2 গলে কিমান আহিব 8 আহিব চোৱা মূল লক্ষ্যটো কি লক্ষ্যটো হল তাৰ মানে যিখিনি দিয়া থাকিব তাক সদায় i² লগত ৰিলেট কৰি লিখা চোৱা ইয়াতে এই i⁸ কি কৰিলো i² লগত ৰিলেট কৰি লিখিলো ইনটো আছে i ইনটো আছে কিমান i আছে গতি i টো দি দিলো ইকুৱেল টু চোৱা i² বুলি কিমান জানো ইয়াতে i² বুলি কিমান -1 গতিকে -1 ⁴ ইনটু i এটা এটা কথা সদায় মনত ৰাখিবা যেতিয়াই -1 ৰ পাওয়ারটো ইভেন হ'ব অর্থাৎ যেতিয়াই -1 ৰ পাওয়ারটো যুগ্ম হ'ব তেতিয়া তাৰ ৰিজাল্টটো হ'ব +1 -1 ৰ পাওয়ার যদি যুগ্ম হয় ৰিজাল্ট হ'ব +1 আৰু
-1 পাৰ্টটো যদি অড হয় অৰ্থাৎ যদি অযুগ্ম হয় -1 পাৰ্টটো যদি অযুগ্ম হয় তেন্তে তাৰ ৰিজাল্টটো হ'ব -1 এইটো সদায় মনত ৰাখিবা যে -1 পাৰ্টটো যদি যুগ্ম হয় ৰিজাল্ট হ'ব +1 -1 পাৰ্টটো যদি অযুগ্ম হয় ৰিজাল্টটো হ'ব -1 ইয়াতে চোৱা -1 পাৰ্টটো কি আছে যুগ্ম আছে নযুগ্ম আছে যুগ্ম আছে গতিকে ৰিজাল্টটো কিমান আহিব যুগ্ম থাকিলে +1 হয় গতিকে +1 আহি যাব ইনটু হল i গতিকে 1 * i মানে কি i তাৰ মানে i to the power 9 equal to হয় i therefore i to the power 9 equal to হল i so ইয়াতে i to the power 9 হক যে i to the power 8 into i হিচাপে কি লিখিলো কাৰণ মোৰ লক্ষ্যটো হল যে যিখিনি দিয়া আছে i ৰ পাৱাৰ যিমানে দিয়া নাথাকক কিয় তাক সদায় i স্কয়াৰ লগত ৰিলেট কৰি লিখিম কিন্তু চোৱা আমি i to the power 9 হক ডাইৰেক্ট i স্কয়াৰ লগত ৰিলেট কৰিব নোৱাৰো কাৰণ i স্কয়াৰ দিলো এটা কিমান পূৰণ কৰিলে 9 আহিব চোৱা এটা i স্কয়াৰৰ লগত কিমান পূৰণ কৰিলে 9 আহিব হেতু পাৰিম নেকি নোৱাৰিম তাৰ মানে যদি অযুগ্ম সংখ্যা দিয়া থাকে যে i ৰ পাৱাৰ যদি অযুগ্ম দিয়া থাকে তাক প্ৰথমতে এই অযুগ্ম সংখ্যাটোৰ আগত যেটো যুগ্ম সংখ্যা থাকিব হেতু লিখিম ধৰা i ৰ পাৱাৰ এনেকুৱা দিয়া আছে যে 20 কিমান দিয়া আছে তে 23 দিয়া আছে তেন্তে i ৰ পাৱাৰটো প্ৰথমতে 22 বনাম তাৰ পিছত তাৰ লগত i টো পূৰণ কৰি দিম তাৰ মানে যেতিয়া i ৰ পাৱাৰটো অযুগ্ম দিয়া থাকিব তেতিয়া সেই অযুগ্ম পাৱাৰটোৰ আগত যেটো যুগ্ম সংখ্যা আছে i ৰ পাৱাৰ সেইখিনি লিখিম আৰু বাকিখিনি পূৰণ কৰি দিম এনেকৈ i ৰ পাৱাৰ বিলাক ওলোৱা হয় গতিকে i to the power 9 মানে কি i এটা চোৱা i ৰ পাৱাৰ আছে 20 i ৰ পাৱাৰ কিমান আছে 20 আছে সো ইকুয়াল টু চোৱা i to the power কিমান আছে 20 আছে এটা চোৱা i to the power 20 ডাইৰেক্ট এনেকৈ লিখিব পাৰো যে i স্কয়াৰ হোল টু the power 10 পাৰো না নাই পাৰো কাৰণ চোৱা যেতিয়া পাৱাৰৰ ওপৰত পাৱাৰ থাকিব তেতিয়া পাৱাৰ দুটা পূৰণ হৈ যায় গতিকে 2 into 10 গলে কিমান আহিব 20 আহিব গতিকে i to the power 20 ডাইৰেক্ট এনেকৈ লিখিব পাৰো যে i স্কয়াৰ হোল টু the power 10 পাৰো সো ইকুয়াল টু চোৱা এটা চোৱা i স্কয়াৰৰ বুলি কিমান i স্কয়াৰৰ বুলি হল -1 গতিকে -1 হোল টু the power আছে কিমান 10 এটা চোৱা -1 ৰ পাৱাৰটো কি আছে যুগ্ম আছে যুগ্ম আছে ইভেন যেতিয়া -1 ৰ পাৱাৰটো ইভেন হ'ব অৰ্থাৎ যুগ্ম হ'ব তেতিয়া তাৰ ৰিজাল্টটো কি হ'ব +1 হ'ব গতিকে -1 হোল টু the power 10 মানে +1 হ'ব অৰ্থাৎ কি যে i to the power 20 মানে কি +1 কিমান ইজি চোৱা এটা দিয়া আছে কি i to the power 49 সো i to the power 49 ক কেনেকৈ লিখিম সো 49 টো কি যুগ্ম অযুগ্ম গতিকে এই অযুগ্ম সংখ্যাটোৰ আগত যুগ্ম সংখ্যাটো কি আছে সো 48 আছে গতিকে i to the power 48 ইনটু হল i ইকুয়াল টু সো i to the power 48 ক কেনেকৈ লিখিব পাৰো যে i স্কয়াৰ হোল টু the power 24 পাৰো 2 into 24 গলে কিমান আহিব 48 আহিব গতিকে i to the power 45 ক এনেকৈ লিখিব পাৰো ইনটু আছে i গতিকে ইনটু i ইকুয়াল টু i স্কয়াৰ মানে কিমান -1 গতিকে -1 হোল টু the power 24 ইনটু i গতিকে -1 হোল টু the power গতিকে -1 ৰ ওপৰত পাৱাৰটো কি আছে যুগ্ম আছে নযুগ্ম আছে 24 এটা কি যুগ্ম সংখ্যা -1 ৰ পাৱাৰ যুগ্ম ইকুয়াল টু 1 গতিকে 1 ইনটু i 1 into i গলে কিমান আহিব i আহিব তাৰ মানে কি পালো যে i to the power 49 ইকুয়াল টু কি হয় i হয় তাৰ পিছত কি দিয়া আছে i to the power -19 সো i to the power -19 মানে কি হ'ব সো তোমালোকে এইটো উত্তৰ পাই আহিছা যে a ইনভার্স মানে কি হয় a ইনভার্স মানে হয় 1/a এটা a ইনভার্স 2 মানে কি হয় 1/a স্কয়ার ঠিক তেনে ধৰা a ইনভার্স 3 যে থাকিলে হয় 1/a কিউব এটা চোৱা a ইনভার্স মানে হল 1/a a ইনভার্স 2 মানে কি 1/a স্কয়ার মানে a ৰ ওপৰত যিমানখিনি পাৱাৰ থাকে সেইখিনি আহে জাস্ট নিগেটিভ সাইনটো গুচি যায় a ইনভার্স 3 মাইনাস সাইনটো গুচি গৈছে ডাইরেক্ট 3 আহি গৈছে 1/a to the power 3 ইয়াতে চোৱা i to the power -19 মানে কি হ'ব তেনেহলে 1/i to the power +19 i to the power +19 হ'ব এটা চোৱা ইয়াতে i ৰ পাৱাৰ কি দিয়া আছে অযুগ্ম দিয়া আছে গতিকে ইয়াক প্ৰথমতে কি কৰিম 19 ৰ আগত যেটো যুগ্ম আছে তাৰ লগত ৰিলেট কৰিম গতিকে i to the power 18 19 ৰ আগত যুগ্ম সংখ্যাটো কি 18 গতিকে i to the power 18 ইনটু হ'ব i ইকুয়াল টু 1 সো i to the power 18 মানে 18 ক কেনেকৈ লিখিব পাৰো যে i স্কয়াৰ হোল টু the power 9 পাৰো ইনটু হল i ইকুয়াল টু 1 কিমান আছে i স্কয়াৰ হোল টু the power 9 গতিকে i স্কয়াৰৰ ভ্যালু কিমান -1 গতিকে -1 হোল টু the power 9 ইনটু i ইকুয়াল টু 1 -1 ৰ পাৰ্টটো কি দি আছে যুগ্ম দি আছে না অযুগ্ম দি আছে অড দি আছে গতিকে ৰিজাল্টটো কি আহিব -1 গতিকে -1 ইনটু i ইকুয়াল টু হ'ব 1/-1 ইনটু i মানে কি -i এটা চা আমি ৰিজাল্টটো ইয়াতে থৈ আহিব নোৱাৰো কাৰণ তলত i আছে
কোনো এটা ভগ্নাংশৰ তলত কেতিয়াও আইটো থাকিব নোৱাৰে, আইটো সদায় গুচাই দিব লাগিব, আইটো তুমি ৰাখিব নোৱাৰা, গতিকে আইটো গুচাই দিব লাগিব। আইটো কেনেদৰে গুচাই দিম, তলত দি আছে -i, গতিকে প্লাছ আই এটাৰে আমি লবৰ লগত আৰু হৰৰ লগত পূৰণ কৰি দিম। এতিয়া চাবা আইটো গুচি যাব তলৰ পৰা, গতিকে তলত কি হ'ব -i × i -i স্কয়াৰ, ওপৰত কি হ'ব 1 × i মানে i, ইকুৱেল টু i হৰণ -i স্কয়াৰ, -i স্কয়াৰ বুলি কিমান -1, ইকুৱেল টু -1 প্লাছ তলত থাকিল 1, ওপৰত থাকিব i, গতিকে i হৰণ 1 মানে কি i, তলত আইটো আছে নেকি নাই, তলত কেতিয়াও আইটো ৰাখিব নোৱাৰা, আইটো সদায় গুচাই দিব লাগিব। দেয়াৰফৰ আমি কি পালো যে i টু দি পাৱাৰ -19 ইকুৱেল টু i। এতিয়া চোৱা i ৰ পাৱাৰ যদি 500 দিয়া থাকে তেন্তে সেই ৰিজাল্টটো উলিয়াবলৈ পাৰিবা তোমালোকে, পাৰিবানে? পাৰিবা। এতিয়া তোমালোকে এটা কাম কৰিবা, i টু দি পাৱাৰ 23 মানে কিমান হয়, i টু দি পাৱাৰ 23 মানে কি হয় সেইটো উলিয়াই মোক কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবা যে i টু দি পাৱাৰ 23 ইকুৱেল টু হোৱাট। এইটো তোমালোকে হোমৱৰ্ক কৰিবা যে i টু দি পাৱাৰ 23 ৰ ভ্যালুটো কিমান হয়, সেই ভ্যালুটো মোক কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবা। গতিকে i ৰ পাৱাৰটো যিমানে দিয়া নাথাকক কিয় এতিয়া তাৰ ভ্যালুটো তোমালোকে উলিয়াব পাৰিবা, নিশ্চয় পাৰিবা। এতিয়া চোৱা যে জটিল সংখ্যাৰ যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীত মানে কি, নাইবা জটিল সংখ্যাৰ গুণাত্মক বিপৰীত আৰু যোগাত্মক বিপৰীত কেনেদৰে উলিওৱা হয়। এতিয়া চোৱা যে জটিল সংখ্যাৰ যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীত মানে কি। ধৰা আমাক এটা জটিল সংখ্যা দিয়া আছে যে z1 ইকুৱেল টু 2 + 3i, এতিয়া ধৰা এইটো জটিল সংখ্যাৰ যোগাত্মক বিপৰীতটো উলিয়াব লাগে, অৰ্থাৎ এডিটিভ ইনভাৰ্সটো উলিয়াব লাগে। যোগাত্মক বিপৰীত তাৰ মানে যোগৰ বিপৰীত, যোগৰ বিপৰীতটো কি হয়, যোগৰ বিপৰীত হল বিয়োগ, যোগৰ বিপৰীত কি বিয়োগ, গতিকে z1 ইকুৱেল টু 2 + 3i, therefore যে z1 ইকুৱেল টু 2 + 3i ৰ গুণাত্মক বিপৰীত অৰ্থাৎ এডিটিভ ইনভার্স, গুণাত্মক বিপৰীত অর্থাৎ এডিটিভ ইনভার্স, এডিটিভ ইনভার্স ইকুয়াল টু কি হবো চা, তার মানে ইয়ার কি করব লাগে যোগাত্মক বিপরীত উলিয়াব লাগে, তার মানে যোগৰ বিপরীতটি কি বিয়োগ, তার মানে যেটো জটিল সংখ্যা দিয়া আছে তার আগত খালি এটা নেগেটিভ সাইন লগাই দিম, একোই কৰিব নালাগে ইয়াতে, ইয়াৰ আগত এটা নেগেটিভ সাইন লগাই দিয়া, গতিকে -z1, z1 ৰ আগত এটা নেগেটিভ সাইন লগাই দিলো, একেদৰে ইয়াৰ আগত এটা নেগেটিভ সাইন লগাই দিম, গতিকে 2 + 3i ইয়াৰ আগত এটা নেগেটিভ সাইন লগাই দিয়া, এনসারটো হৈ গল, এইখিনি হয় এনসার। গতিকে z1 ইকুৱেল টু 2 + 3i, এইটো জটিল সংখ্যাৰ গুণাত্মক যোগাত্মক বিপৰীত, ইয়াত আমি গুণাত্মক লিখিলো, এটা হ'ব যোগাত্মক। আমাক কি উলিয়াব লাগে যে z1 ইকুৱেল টু 2 + 3i, এইটো জটিল সংখ্যাৰ কাৰণে যোগাত্মক বিপৰীত উলিয়াব লাগে, অৰ্থাৎ এডিটিভ ইনভার্সটো উলিয়াব লাগে। গতিকে যোগৰ বিপৰীতটো হল বিয়োগ, যোগৰ বিপৰীত কি বিয়োগ, গতিকে z1 ইকুৱেল টু 2 + 3i, এইটো জটিল সংখ্যাৰ যোগাত্মক বিপৰীত মানে কি, তাৰ মানে যেটো জটিল সংখ্যা দিয়া আছে তাৰ আগত আমি খালি এটা নেগেটিভ সাইন লগাই দিম। z1 ৰ আগত এটা নেগেটিভ সাইন লগাই দিছো, একেদৰে 2 + 3i এইটো জটিল সংখ্যাৰ আগতে এটা নেগেটিভ সাইন লগাই দিছো, গতিকে এইটো এনসার। এটা মাইনাসেৰে পূৰণ কৰি দেইখিনি, গতিকে -2 - 3i, এইখিনি এনসার। এটা ধৰা বেলেগ এটা জটিল সংখ্যা যদি দিয়া থাকে যে z2 ইকুৱেল টু এইটো দিয়া আছে ধৰা যে -2 + 3i, এতিয়া ধৰা এইটো জটিল সংখ্যাৰ যোগাত্মক বিপৰীত উলিয়াব লাগে এডিটিভ ইনভার্স, তেন্তে কি হ'ব এইটোৰ যোগাত্মক বিপৰীত ইকুৱেল টু হ'ব, তাৰ মানে এই z2 ৰ আগত এটা নেগেটিভ সাইন লগাই দিয়া, গতিকে -z2, একেদৰে এইখিনিৰ আগত এটা নেগেটিভ সাইন লগাই দিয়া, গতিকে -2 + 3i হৈ গল আনসার। এতিয়া মাইনাসৰ পূৰণ কৰি দিয়া, গতিকে মাইনাস আৰু মাইনাসত +2, প্লাস আৰু মাইনাসত -3i, গতিকে এইটো জটিল সংখ্যাৰ কাৰণে এইটো হ'ব কি যোগাত্মক বিপৰীত। একেদৰে যদি এইটো দিয়া থাকে যে z3 ইকুৱেল টু -2 - 5i, এতিয়া এইটো জটিল সংখ্যাৰ যদি যোগাত্মক বিপৰীত উলিয়াব লাগে, অৰ্থাৎ এডিটিভ ইনভার্স যোগাত্মক বিপৰীত, কি হ'ব তেনেহলে একোই কৰিব নালাগে, জাস্ট z3 ৰ আগত এটা নেগেটিভ সাইন লগাই দিব লাগিব, গতিকে -z3 ইকুৱেল টু হ'ব মাইনাস এইখিনি যে -2 - 5i, মাইনাসৰে পূৰণ কৰি দিয়া, মাইনাসৰ মাইনাসত +2, মাইনাসৰ মাইনাসত প্লাস কিমান হ'ব 5i, গতিকে -z3 ইকুৱেল টু হ'ব 2 + 5i, এইটো হ'ব কি z3 ইকুৱেল টু -2 - 5i, এইটো জটিল সংখ্যাৰ যোগাত্মক বিপৰীত, অৰ্থাৎ যোগৰ বিপৰীত হল বিয়োগ। এটা যদি এটা জটিল সংখ্যা দিয়া থাকে আৰু সেইটো জটিল সংখ্যাৰ যদি যোগাত্মক বিপৰীত উলিয়াবলৈ দিয়ে নিশ্চয় পাৰিবা তোমালোকে, জাস্ট কি কৰিবা সেইটো জটিল সংখ্যাৰ আগত এটা নেগেটিভ সাইন লগাই দিবা, এনসারটো হৈ গল।
এটা চোৱা গুণাত্মক বিপৰীত, অৰ্থাৎ জটিল সংখ্যাৰ গুণাত্মক বিপৰীতটো কি নাইবা কোনো এটা জটিল সংখ্যাৰ গুণাত্মক বিপৰীতটো কেনেদৰে উলিওৱা হয়, অৰ্থাৎ মাল্টিপ্লিকেটিভ ইনভাৰ্স। গুণাত্মক বিপৰীতটো কেনেদৰে উলিওৱা হয়, সে ধৰা আমাক এইটো এটা জটিল সংখ্যা দিয়া আছে যে z = 2 + 3i। এতিয়া ধৰা এইটো জটিল সংখ্যাৰ গুণাত্মক বিপৰীতটো উলিয়াব লাগে। চোৱা তাৰমানে মাল্টিপ্লিকেটিভ ইনভাৰ্সটো উলিয়াব লাগে। চোৱা মাল্টিপ্লাই অৰ্থাৎ পূৰণৰ মানে বিপৰীতটো কি, চোৱা যোগৰ বিপৰীত হল বিয়োগ, পূৰণৰ বিপৰীতটো কি হৰণ। তাৰমানে যেটো জটিল সংখ্যা দিয়া থাকিব যেতিয়া তাৰ আমি মাল্টিপ্লিকেটিভ ইনভাৰ্সটো উলিয়াম তাৰমানে তাক 1 এৰে এইখিনি হৰণ কৰিব লাগিব। তাৰমানে z = 2 + 3i, যে therefore z = 2 + 3i এর গুণাত্মক বিপরীত অর্থাৎ মাল্টিপ্লিকেটিভ ইনভার্স। গুণাত্মক বিপরীত এইখিনি ইকুয়াল টু হব যে 1/z, তার মানে যেটো জটিল সংখ্যা দিয়া থাকিব তাক 1 এৰে হৰণ কৰিব লাগিব। গতিকে 1/z = 1/ হব 2 + 3i। হৈ গল এইটো হল কি z = 2 + 3i গুণাত্মক বিপরীত। কিন্তু তুমি ইয়াতে এনসারটো ইয়াতে থৈ আহিব নোৱাৰা, কারণ আমি কি কৰি আছো এটা জটিল সংখ্যাৰ গুণাত্মক বিপরীত উলিয়াইছো। তার মানে জটিল সংখ্যাৰ যেতিয়া আমি গুণাত্মক বিপরীতটো উলিয়াম তেতিয়া যেটো জটিল সংখ্যা আহিব সেই জটিল সংখ্যাটো a + ib আকাৰত আহিব লাগিব। কারণ জটিল সংখ্যাটা কোনটো ফর্মত থাকে, a + ib ফর্মত থাকে। এতিয়া চোৱা ইয়াতে যেটো জটিল সংখ্যা আহিছে এই জটিল সংখ্যাটো a + ib আকাৰত আহিছে নে, আহা নাই। তার মানে ইয়া কি কৰিব লাগিব a + ib আকাৰত আনিব লাগিব। তার মানে এনসারটো আমি ইয়াতে থৈ আহিব নোৱাৰো। z = 2 + 3i এইটো জটিল সংখ্যাৰ কাৰণে গুণাত্মক বিপৰীতটো উলিয়া হয় এনেকৈ, মানে ইয়াক 1 এৰে হৰণ কৰিব লাগিব। গতিকে 1/z = 1/2 + 3i। গতিকে এটা কি কৰিব লাগিব এইখিনিক a + ib আকাৰত আনিব লাগিব, তেতিয়া সেই এনসারটো শুদ্ধ হ'ব। গতিকে আমাক দিয়া আছে এইখিনি যে 1/2 + 3i। a + ib আকাৰত কেনেকৈ আনিম, যে আমাক হৰত যিখিনি দিয়া আছে ইয়াৰ চিহ্নৰ পৰিৱৰ্তন কৰি তাক লবৰ লগত পূৰণ কৰি দিম আৰু হৰৰ লগত পূৰণ কৰি দিম। গতিকে 2 + 3i দিয়া আছে, চিহ্নৰ পৰিৱৰ্তন কৰিলে হ'ব 2 - 3i। লবৰ লগত পূৰণ কৰি দিলো, এটা হৰৰ লগত পূৰণ কৰি দিম। গতিকে 2 - 3i ইকুৱেল এটা তলৰ দুটা পূৰণ হৈ আছে। গতিকে 2 + 3i ইনটু আছে কিমান 2 - 3i, আৰু ওপৰত এই দুটা পূৰণ হৈ আছে যে 1 * 2 - 3i। গতিকে ওপৰত এইখিনি থাকিব 2 - 3i ইকুৱেল এটা তলত এটা ফৰ্মত পৰিছে। কোনটো ফৰ্মত পৰিছে যে a + b * a - b। a + b * a - b মানে কি a² - b²। a ঠাইত আছে 2, b ঠাইত আছে 3i, a + b * a - b। গতিকে a² a মানে হল 2, 2² - b², b মানে হল 3i। গতিকে 3i² আৰু ওপৰত আছে কিমান 2 - 3i ইকুৱেল টু 2² মানে হল 4 - 3² মানে হল 9 আৰু হল i², আৰু ওপৰত থাকিব কিমান 2 - 3i ইকুৱেল টু যে 4 - 9 i² বুলি কিমান -1, আৰু ওপৰত থাকিব এইখিনি 2 - 3i। সো ইকুৱেল টু 4 - প্লাস 9 * 1 মানে 9, ওপৰত থাকিব কিমান 2 - 3i। সো ইকুৱেল টু 9 + 4 মানে 13, ওপৰত থাকিব 2 - 3i। সো এইখিনি কেনেকৈ লিখিব পাৰি যে 2/13 - 3i/13। সো ইকুৱেল টু 2/13 প্লাস যে i * -3/13। সো এইটো লাইনক কেনেকৈ লিখিব পাৰি যে 2/13 প্লাস i * -3/13। এটা চোৱা ইয়াৰ যেটো ৰিজাল্ট আহিছে যে z = 2 + 3i এর গুণাত্মক বিপরীত যেটো রিজাল্ট আইছে চোৱা সেই রিজাল্টটো a + ib আকাৰত আহিছে নে, আহিছে a + ib যত a মানে কিমান 2/13 আৰু b মানে কিমান -3/13। হৈ গল আনসারটো। এতিয়া সেই আনসারটো শুদ্ধ হৈছে। যদি ডাইরেক্ট ইয়াতে থৈ আহা তেন্তে কাটি দিব, কারণ আমি এটা জটিল সংখ্যাৰ গুণাত্মক বিপৰীত উলিয়াই আছো। গতিকে যেটো ৰিজাল্ট আহিব সেই ৰিজাল্টটো a + ib আকাৰত আহিব লাগিব। সো ইয়াতে সেই ৰিজাল্টটো a + ib আকাৰত আনিছো। গতিকে এতিয়া অঙ্কটো শুদ্ধ হৈছে। মই বেলেগ এটা এক্সাম্পল লৈছো। ধৰা z2 = a2 দিয়া আছে যে -5 + 2i। এইটো জটিল সংখ্যাৰ গুণাত্মক বিপৰীত উলিয়াব লাগে। গুণাত্মক বিপৰীত মানে কি এইখিনিক 1 এৰে হৰণ কৰিম। গতিকে 1/z2 ইকুৱেল টু হ'ব 1/-5 + 2i। সো যেটো ৰিজাল্ট আহিছে সেই ৰিজাল্টটো a + ib আকাৰত আহিছে নে, আহা নাই। তাৰ মানে ইয়াক কি কৰিব লাগিব a + ib আকাৰত আনিব লাগিব। কেনেকৈ আনিম চোৱা, আমাক দিয়া আছে এইখিনি যে 1/-5 + 2i। আমি কি কৰিম যে হৰত যিখিনি দিয়া আছে তাৰ এই মাজৰ চিহ্নটোৰ পৰিৱৰ্তন কৰি তাক হৰ আৰু লব দুইটাৰ লগত পূৰণ কৰি দিম। গতিকে চিহ্নৰ পৰিৱৰ্তন কৰা
-5 এই প্লাসটো চেঞ্জ হৈ যাব মাইনাস গতি -2y তলত হ'ব এটো যে -5 -2y তামানে তলত এই দুটা পূৰণ হৈ আছে এতিয়া যে -5 + 2y ইনটু আছে কিমান -5 - 2y আৰু ওপৰত কিমান আছে 1 ইনটু এইখিনি গতো ওপৰত সেম থাকিব যে -5 ইনটু সৰি -5 - 2y ইকুয়াল টু এটা তলত এটা ফর্মত পৰিছে যে a + b ইনটু a - b a মানে হল -5 b মানে হল 2y গতি a + b ইনটু a - b ইয়াতে a মানে হল -5 b মানে হল 2y গতি a স্কয়ার - b স্কয়ার a মানে হল -5 এইখিনি স্কয়ার হৈ যাব -b স্কয়ার b মানে হল 2y গতি 2y হোল স্কয়ার আৰু ওপৰত সেম থাকিব যে -5 - 2y ইকুয়াল টু এটা -5 ক স্কয়ার কৰি আছো গতি প্লাস 25 হৈ যাব -2 স্কয়ার মানে 4 আৰু হল i স্কয়ার ওপৰত থাকিব এইখিনি যে -5 - 2y ইকুয়াল টু তলত কিমান থাকিব যে 25 - 4 ইনটু i স্কয়ার মানে -1 আৰু ওপৰত থাকিব এইখিনি যে -5 - 2y ইকুয়াল টু তলত কিমান হ'ব যে 25 মাইনাসৰ মাইনাসত প্লাস 4 ইনটু 1 মানে 4 ওপৰত থাকিব -5 - 2y ইকুয়াল টু 25 + 4 মানে 29 ওপৰত থাকিব -5 - 2y গতি এইখিনি মানে কি তাৰ মানে -5/29 - 2i/29 so equal to -5/29 plus the I into -22/29 এটা ইয়াৰ ৰিজাল্টটো কি হৈছে a plus i বিয়া কৰা আহিছে where যে যত a মানে কিমান -5/29 and b মানে হল -2/29 হৈ গল তাৰ মানে z2 equal to -5 + 2i এইটো জটিল সংখ্যাৰ এইটো হল কি গুণাত্মক বিপৰীত মাল্টিপ্লিকেটিভ ইনভার্স মাল্টিপ্লিকেটিভ ইনভার্স গতিকে এনেদৰে এটা জটিল সংখ্যাৰ গুণাত্মক বিপৰীত উলিয়া হয় এটা যদি তোমালোকক জটিল সংখ্যাৰ গুণাত্মক বিপৰীত উলিয়াবলৈ দিয়ে নিশ্চয় পাৰিবা এতিয়া যিকোনো এটা জটিল সংখ্যাই দিয়া নাথাকক কিয় এটা যদি হেতু জটিল সংখ্যাৰ গুণাত্মক বিপৰীতটো উলিয়াব লাগে তেন্তে তোমালোকে নিশ্চয় পাৰিবা গতিকে আজিৰ ভিডিঅ'টোত আমি কি বিষয় ডিসকাস কৰিলো যে আজিৰ ভিডিঅ'টোত আমি জটিল সংখ্যাৰ বিষয়ে ডিসকাস কৰিলো জটিল সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ আৰু জটিল সংখ্যাৰ যে গুণাত্মক বিপৰীত যোগাত্মক বিপৰীত এই সকলোবোৰৰ বিষয়ে আমি আজি ডিসকাস কৰিলো গতিকে ইয়াৰ ভিতৰত যদি কিবা ডাউট কনফিউজন নাই বা যদি কৰবাত বুজাত অসুবিধা পাইছা প্লিজ কমেন্ট বক্সত কমেন্ট কৰি জনাবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং সি ইউ অন দা নেক্সট ভিডিও